নমস্কাৰ, মই মিৰাজ হুছেইন। বৰ্তমান যি আপোনালোকক দেখালোঁ, শিৱসাগৰলৈ আহিছে বহুকেইজন ব্যক্তি, প্ৰায় 120জনমান মানুহ আহিছে। জখলাবন্ধা, নগাঁও ডিষ্ট্ৰিক্ট জখলাবন্ধা গাঁওখন হৈছে গৰুবন্ধাৰ পৰা 120জন ব্যক্তিসকল যি ইয়ালৈ ওলাই আহিছে। তেওঁলোকে বৰ্তমান সময়ছোৱালৈকে কেইবা ঠাইতো তেওঁলোকে চাফ চিকুণ কৰি আহিছে আৰু শিৱসাগৰ আৰু এজন ব্যক্তি তেওঁ যথেষ্টখিনি কষ্ট কৰি সহযোগিতা কৰিছে তেওঁলোকৰ। বৰ্তমান ইয়াত আপোনালোকে মানুহ কম দেখিছে, 120জন যি ক'লোৱে, আৰু বাকীখিনি মানুহ ক'ত আছে? বেতবাৰীত। আৰু ইয়াত কমচে কম 20-25জনমান আছে, বাকী মানুহ চব বেতবাৰীত আছে। তাতো যি মানুহৰ ঘৰৰ অৱস্থা একেবাৰে বেয়া, তাতো যি বোকা গোটেই ঘৰ হৈ আছে, তেওঁলোকেও তেনেকৈ ধৰণে কষ্ট কৰি মেলি তাতো চাফ চিকুণ কৰি আছে। আৰু যিসকলে বৰ্তমানলৈকে আহি শিৱসাগৰত এনেধৰণে কষ্ট কৰি আছে, সকলোকে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেখেতৰ পৰা দুটামান অকণমান কথা তেওঁকো ক'বৰ বাবে অনুৰোধ জনাম, কাৰণ তেখেতৰ লিডতে সকলো আহিছে, বাকী কেইবাজনো আছে। আমি জখলাবন্ধাৰ পৰা আহিছোঁ বা গৰুবন্ধা, যে আমি ইয়াত আহিছোঁ যে আজি 3টা ডিষ্ট্ৰিক্টে যি বানৰ ক্ষতিকৰণ কৰিলে, তাতে আমি দেখি আহি চবেই ৰেচন পাতি দিছে, চবেই চব ধৰণৰ সহায় কৰিছে। লেকিন আজিৰ ডেটত আজি গোটেইটো মানে 3টা ডিষ্ট্ৰিক্টে ক'ব গ'লে বানাকান্তত যিখিনি পানী সোমাইছে, বোকা চোকা হৈ অৱস্থা নাই। তাৰে ভিতৰত আমি যদি কিছু পৰিমাণে আমি চাফ চিকুণ কৰি যাব পাৰোঁ। চাফ চিকুণৰ ক্ষেত্ৰত অসম দল যিটো জখলাবন্ধাৰ পৰা আহিছে, ইয়াৰ আগত সাহায্য বিতৰণৰ কাৰণেতো বহুত মানুহ আহিছে, বহুত মানুহ আহিছে, বহুত মানুহে সাহায্য দিছে। কিন্তু চাফ চিকুণৰ ক্ষেত্ৰত এইটো এটা আমাৰ যিটো প্ৰথম আহিছে, আৰু তেওঁলোকে মন্দিৰ গুৰুদ্বাৰা একো চোৱা নাই, য'ত প্ৰয়োজন হৈছে ত'তে গৈ তেওঁলোকে কাম কৰিছে। আনকি মানুহ প্ৰাইভেটে ঘৰতো কৰিছে, তাৰপৰা দোকান হৈছে, দোকানতো কৰিছে, চবৰে সমানকৈ কৰি দিছে, যাক যেনেধৰণে প্ৰয়োজন হৈছে। আৰু এইখিনিৰ লগতে মই আপোনালোকক অকণমান দেখাবই লাগিব, এই যি শিৱসাগৰ গুৰুদেৱাৰ যি লংগৰ চলি আছে এনি টাইম, বানাকান্ত লোকসকলক তেওঁলোকেও যথেষ্টখিনি সহায় কৰি আছে। আৰু বৰ্তমান সময়ছোৱালৈকে তেওঁলোকৰ ইয়াতো কণ্টিনিউ যি খানা চলি আছে, মই এই লগতে আপোনালোককো অকণমান ইয়াত দেখা। তাৰপিছত তেওঁলোকৰ লংগৰ যেনেধৰণে ইয়াত চলি আছে, অহৰহ এনেধৰণে ব্যক্তিসকলক তেওঁলোকে খুৱাইয়ে আছে। আপোনালোকে কিমান দিন ধৰি চলাই আছে? ডে ওৱান মানে ফ্লাডৰ ডে ওৱানৰ পৰা বৰ্তমানলৈকে কিমান মানুহক খোৱালে আপোনালোকে? প্ৰথম এদিন কম হৈছিলে, 200 মানুহ আছিলে, তাৰপৰা 1500, 2000, 2200 তেনেকৈ ডেইলি মানে এক টাইমত মানে 3 টাইম হিচাপ কৰিলে আপুনি হিচাপ কৰিলকে 6000 মান হৈ যায়গৈ। ডেইলি 6000 মানুহক মানে 3 টাইম খাই আছে, 3 টাইমে খাই আছে। ঠিক আছে, বাকী এইফালে থকা মেলাৰ ব্যৱস্থাও তেওঁলোকে যিমানখিনি যি পাৰিছে কৰিছে। আৰু তাৰ লগতে কি কৈছে? হয়, ডেইলি হয়। আপোনালোকে ইয়াতে বানাকান্ত হয় আপোনালোক? হয় হয়, তেওঁ কোৱা মতে 6000তকৈ বেছি হৈছে প্ৰত্যেক দিনাখনে। তেওঁলোকে এনেধৰণে খুৱাইয়ে আছে, তেওঁলোকৰ লংগৰ চলিয়ে আছে। বাকী ইফালেও খানা চানা বনাই আছে, আপোনালোকক দেখাই আছোঁ। আৰু প্ৰত্যেকেই বহুত কষ্ট কৰি আছে। এইটো আমাৰ নাজিৰাৰ কাৰণে গৈ আছে, 300 মানুহৰ কাৰণে গৈ আছে। এইফালে নাজিৰা যাব, এইফালে নাজিৰাৰ কাৰণেও খানা গৈ আছে। এইফালে খানা লংগৰ তেওঁলোকৰ এনি টাইম চলি আছে, যিধৰণে মই আপোনালোকক দেখাইছোঁৱে। তাৰপিছত কুলাৰ দিয়া আছে আমাৰ ঠাণ্ডা পানীৰ কাৰণে। আচ্ছা, ড্ৰিংকিং ৱাটাৰ এইফালে এইধৰণে আপোনালোকক দেখালোৱে। তেওঁলোকেও অহৰহ যি কষ্ট কৰি গৈ আছে, সকলোকে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকক ইমান কষ্ট কৰি মেলি ক'লেই যে ডেইলি প্ৰায় 6000তকৈ অধিক লোকক তেওঁলোকে খুৱাই আছে। আৰু অকল ইয়াত খুৱাই থকাই নহয়, তেওঁলোকে অন্যান্য ঠাইতো ৰিলিফসমূহ লৈ গৈছে। নাজিৰা ফালেও তেওঁলোকে নিছে বুলি কৈছে বৰ্তমান সময়ছোৱাত। বাকী এফালে মেডিকেল টিমো আছে, মই দেখাই দিছোঁ আপোনালোকক। ৰিলিফ মেডিকেল কেম্প, ফ্লাড ৰিলিফ মেডিকেল কেম্প এইটো চাইডে তেওঁলোকে এইফালে কেম্পো বহাইছে। যিসকলে ইয়াত আছে বা খাই মেলি আছে, তেওঁলোকৰো যদি কিবা অসুবিধা হৈছে সেইখিনিও তেওঁলোকে ইয়াত ৰিলিফৰো ব্যৱস্থা কৰিছে, মেডিকেল ৰিলিফ। বাকী এইধৰণে আপোনালোকক দেখালোঁ। এতিয়া ইফালেও যি জখলাবন্ধাৰ যিটো টিম আছিলে, সেই টিমেও এনেধৰণে চাফ চিকুণত তেওঁলোকে লাগিয়ে আছে, অহৰহ তেওঁলোকে কষ্ট কৰিয়ে আছে। पाइप भी फट गया, खराब हो বৰ্তমান সময়ছোৱাত
গুৰুদ্বাৰৰ পৰা ওলাই আহি এতিয়া BG ৰোডত অলপ আগলৈ আহিয়ে এয়া এক যি ঘৰ, এই ঘৰখনলৈ অহা হৈছে। এই ঘৰখনৰো অৱস্থা বহুত বেয়া, যে তেওঁলোকৰ মানুহ নাই, তাৰ বাবে যি আমালৈ অনুৰোধ জনালে সেইবাবে ইয়ালৈ অহা হ'ল। বহুত মানে ভাৰী হৈ গৈছে, ওজনটো মানে 3 গুণ হৈ গ'ল ইয়াৰ। 3 গুণ নহয়, 10 গুণ হৈছে। এখন ঘৰৰ যি আচবাবসমূহ আছে সকলোখিনিতো শেষেই হ'ল। আপোনালোকক যি দেখাইছোঁ এই ভিতৰতো বস্তুখিনি পচিয়ে গৈছে এই 3-4 দিন পানীতে, আৰু লগতে এইখিনি বস্তু বৰ্তমান উলিয়াই দিয়া হৈছে। আৰু পানীৰ যিটো লেভেলটো আপোনালোকক দেখাইছোঁ, ইয়াত বৰ্তমানো দাগ আছেই। এই চাওক ইয়ালৈকে, ইফালে মানে খিৰিকীখনৰ সমানলৈকে আছে। এই চাওক পূৰা খিৰিকী ইয়ালৈকে পানী আছিলে, বৰ্তমানটো পানী শুকালে, কিন্তু অৱস্থা একেবাৰে বেয়া, যে এতিয়া অকল ঘেলসমূহ ভিতৰত আছে, এতিয়া ঘেলসমূহ উলিয়াই আছে। এইসকলৰ অশেষ যি কষ্ট, আৰু তেওঁলোকক হাজাৰবাৰ যদিও ধন্যবাদ দিয়ে তথাপিও কম হ'ব। প্ৰথম অৱস্থাত সোমাই আহিয়ে আপোনালোকক দেখাইছিলে পৰিস্থিতি, আৰু বৰ্তমান সময়ছোৱালৈকে যিমানখিনি পাৰিছে সিমানখিনিয়ে তেওঁলোকে নিজৰ কষ্টৰ বিনিময়ত কৰি দিছে। আৰু এয়া তেওঁলোকৰ বৰ্তমান অকণমান আপোনালোকক দেখাইছোঁ। যিমানখিনি যি নহওক, অলপ হ'লেও তেওঁলোকে অলপ সকাহ পাইছে যে এইটো ৰুম ভালকৈ চাফা হৈ গ'ল। ইয়াৰ মাজতে মই এটা কথা কৈ দিম যে তেওঁলোকে নিজৰ প্ৰচেষ্টাতহে আহিছে দেই, ইয়াত কোনো কাৰো মানে লিড লৈ অহা নাই, নিজে তেওঁলোকে ওলাই আহিছে জখলা বান্ধা গৰু বান্ধা পৰা। ইয়াত পিছত কোনোবাই ক'ব পাৰে যে ইয়াত মই আনিছোঁ, তেনেকুৱা কথা নহয়। আৰু শিৱসাগৰত এজন বিশেষ ব্যক্তি, এজন হৈছে তেখেতে ইয়াত আহি মেলি তেখেতৰ লোকৰ লগত যথেষ্টখিনি লাগি দিছে, তেখেতকো অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ, আৰু বাকী সকলোকে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া তেওঁলোকে বাকী যিসকল লোক আছে, আৰু প্ৰায় 100জনমান লোক ইটো চাইডে আছে, ক'ত আছে বুলি ক'লে বেতবাৰীত। এতিয়া তেওঁলোকে আকৌ বেতবাৰীলৈকে যাব, তাত কাম চলি আছে, সেইখিনি কাম তেওঁলোকে কৰিব। তাৰপিছতে আজি পিছবেলা তেওঁলোকে ইয়াৰ পৰা ওলাই দিব। পুনৰবাৰ সকলোকে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ।